ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA 4th Semester Economics Major ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইণ্টাৰমিডিয়েট মেথমেটিকেল মেথড ফৰ ইকনমিক্সৰ 2025ৰ যোনখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখন ৰিভিউ কৰিম। এবাৰ যিখিনি ছাত্ৰ-ছাত্ৰীয়ে BA 4th Semester পঢ়ি আছা তেওঁলোকৰ কাৰণে যথেষ্টখিনি সহায় হ'ব। অলৰেডি এই ভিডিঅ'টো দিয়া হৈছিলে, কিন্তু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কৈছে যে এই কুৱেশ্যনখিনি আমি আকৌ এবাৰ ডিছকাছ কৰিব লাগে, সেইকাৰণে এই ভিডিঅ'টো আমি পুনৰ তোমালোকৰ মাজলৈ আগবঢ়াইছোঁ। ইণ্টাৰমিডিয়েট মেথমেটিকেল মেথড ফৰ ইকনমিক্সৰ এই পেপাৰখনত তোমালোকৰ 60 মাৰ্কৰ কুৱেশ্যন আহে। কুৱেশ্যনৰ পেটাৰ্ণবিলাক মন কৰিবা। ইয়াত 1 মাৰ্কৰ 6টা কুৱেশ্যন আহিব। লগতে আমি চাব লাগিব 4 মাৰ্কৰ যিকোনো দুটা কুৱেশ্যন। তোমালোকক মাল্টিপল অপশ্যন দিব, তাৰ ভিতৰত তোমালোকে দুটা কৰিব লাগে। ঠিক তেনেধৰণে 11 মাৰ্কৰ কুৱেশ্যনখিনি অহা দেখা গৈছে বা 12 মাৰ্কৰ কুৱেশ্যনো আহিছে। ঠিক আছে, এতিয়া প্ৰব্লেমটো হৈছে বহুতখিনি ছাত্ৰ-ছাত্ৰীয়ে যে আমি মেথছত ফ'কাছ কৰিম নে আমি থিয়ৰীত ফ'কাছ কৰিম। ঠিক আছে, এইবাৰ যোনখন তোমালোকৰ মেথছৰ পেপাৰ হ'ব সেই পেপাৰখন তোমালোকে মেথছৰ সমান্তৰালকৈ থিয়ৰীখিনিও চাব লাগিব। ঠিক আছে, এতিয়া থিয়ৰীখিনি অহা নিশ্চয় দেখিবলৈ পাইছা। যদি তোমালোকে অকল মেথছখিনি চাই যোৱা, থিয়ৰীখিনি যদি ক্লিয়াৰ নাথাকে, তেতিয়া কিন্তু এই পেপাৰখনত ফুল মাৰ্কছ পাবলৈ প্ৰব্লেম হ'ব। গতিকে সেইটো মই প্ৰথম দিনাৰ পৰাই কৈ আহিছোঁ, বা যিখিনি ছাত্ৰ-ছাত্ৰী মোৰ কৰ্চৰ লগত জড়িত হৈ আছে তেওঁলোককো কৈছোঁ যে আমি থিয়ৰীখিনি প্ৰথমতে তোমালোকক দিছিলোঁ, যেনে ধৰা CD প্ৰডাকশ্যন ফাংচন হওক বা CES প্ৰডাকশ্যন ফাংচন। ঠিক আছে, তাৰ ওপৰত বেছ কৰি পেলাই কুৱেশ্যন অহা দেখা যায়, বা প্ৰপাৰ্টিজখিনিও পৰীক্ষাত প্ৰায় আহি থাকে। ঠিক আছে, গতিকে সেই কুৱেশ্যনখিনি ডাইৰেক্টলি কুৱেশ্যন হিচাপে আহে বা মেথছৰ অল্টাৰনেটিভ হিচাপেও আহিব পাৰে। ঠিক আছে, অভাৰঅল যিখিনি ছাত্ৰ-ছাত্ৰীয়ে 4th চেমৰ আমাৰ লগত জড়িত হৈ আছে নিশ্চয় সকলোৰে পৰীক্ষা ভাল হৈছে, কাৰণ পেপাৰখনত যিমানখিনি কুৱেশ্যন আহিছিলে সেই গোটেইখিনি কুৱেশ্যনেই আমি কৰাইছিলোঁ। মই এইটো ক'ব বিচৰা নাই যে ইয়াত যিখিনি সংখ্যা আহিছে সেই সংখ্যাখিনিৰ ওপৰতে মেথছখিনি কৰাইছোঁ, সেইটোতো পচিবল নহয়। গতিকে ছেইম টাইপৰ কুৱেশ্যন প্ৰত্যেকটো কুৱেশ্যনেই আমি কৰাইছিলোঁ। ঠিক আছে, এতিয়া চাবা ফাৰ্ষ্ট যোনটো কুৱেশ্যন তোমালোকে আনচাৰখিনি দিবা, মই তেতিয়া কমেণ্ট কৰিম। ঠিক আছে, প্ৰথম কুৱেশ্যনটো সুধিছে দ্য কবৱেভ মডেল ইজ ৰিপ্ৰেজেণ্টেড বাই ইউজিং ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন হ'ব নে ছেকেণ্ড অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন হ'ব নে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন হ'ব নে নান অফ দ্য এব হ'ব। ইয়াৰ ভিতৰত কোনটো শুদ্ধ আনচাৰ তোমালোকে কমেণ্ট কৰি জনাবা। এতিয়া কবৱেভৰ কথা কওঁতে এইখিনিতে কৈ লওঁ, কবৱেভৰ ওপৰত তোমালোকৰ 4 মাৰ্কৰ কুৱেশ্যনো আহিব পাৰে। কবৱেভ মডেলটো ইউজ কৰি পেলাই আমি টাইম পাথৰ যোনটো ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পাওঁ সেই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো আহিব পাৰে। ঠিক আছে, গতিকে কবৱেভ মডেলৰ ওপৰত যোনটো টাইম পাথৰ মেথছ থাকিব সেই মেথছটো দুই টাইপছত আহিব পাৰে। হয়তো তোমালোকক নিউমাৰিকেলি দিব, তাৰমানে সংখ্যা দিয়া থাকিব। ঠিক আছে, নতুবা গ্ৰীক এলফাবেট ইউজ কৰি আলফা, বিটা, গ্ৰামা এনেধৰণৰ লেটাৰ ইউজ কৰি পেলাইও বা এলফাবেট ইউজ কৰি পেলাইও তোমালোকক সেই কুৱেশ্যনটো সজাই পেলাই দিব পাৰে। ঠিক আছে, গতিকে দুই ধৰণৰ কুৱেশ্যনেই তোমালোকে প্ৰেক্টিছ কৰিবা টাইম পাথ উলিওৱা। ঠিক আছে, নেক্সট কুৱেশ্যন সুধিছে এডাল নিৰপেক্ষ ৰেখাৰ ঢাল X আৰু Y দ্ৰব্য দুটাৰ ক্ষেত্ৰত হ'ব দ্য শ্লোপ অফ দ্য ইনডিফাৰেঞ্চ কাৰ্ভ ইন কেছ অফ টু গুডছ X এণ্ড Y। যদি আমাক দুটা গুডছ আছে X এণ্ড Y, গতিকে নিৰপেক্ষ ৰেখাডালৰ ঢাল কি হ'ব? আৰু আমি সকলোৱে জানো নিৰপেক্ষ ৰেখাডাল যেতিয়া হয়, নিৰপেক্ষ ৰেখাডাল কি হয়? কনভেক্স টু দ্য অৰিজিন হয় আৰু নিগেটিভলি শ্লোপ হয়। এতিয়া কোৱা নিগেটিভলি যেতিয়া শ্লোপ হ'ব, নিগেটিভলি শ্লোপ হ'লে ইয়াৰ ভিতৰত কোনটো আনচাৰ শুদ্ধ হ'ব? dy/dx = -vx/vy হ'ব নে dy/dx = vx/vy হ'ব নে dy/dx = 0 হ'ব নে ওপৰৰ সকলোখিনি শুদ্ধ? ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনচাৰ তোমালোকে কমেণ্ট কৰি জনাবা। নেক্সট ষ্টেট দ্য ইউলাৰ্ছ থিয়ৰাম। এতিয়া ইউলাৰ্ছ থিয়ৰামটোৰ ওপৰত এইটো 1 মাৰ্কৰ এটা জাষ্ট ষ্টেটমেণ্টটো সুধিছে, ষ্টেট দ্য ইউলাৰ্ছ থিয়ৰাম। তত্ত্বটো কি, ইউলাৰ্ছ থিয়ৰামটো কি সেইটো সুধিছে, কিন্তু আমি ইউলাৰ্ছ থিয়ৰামটো প্ৰুভ কৰিও দেখাব লাগে। ঠিক আছে, সেইটো পৰীক্ষাত কেতিয়াবা আহিব পাৰে, গতিকে সেই কুৱেশ্যনটো চাই থ'বা। অলৰেডি মই কৰ্চৰ ভিতৰত সেইখিনি কৰোৱাইছোঁ। নেক্সট CES প্ৰডাকশ্যন ফাংচনৰ এটা প্ৰপাৰ্টিজ হৈছে মেনশ্যন 1 প্ৰপাৰ্টি অফ CES প্ৰডাকশ্যন ফাংচন। এইখিনিতে এটা কথা মন কৰিবা, যেতিয়া কোনোবা এটা প্ৰপাৰ্টি তোমালোকক 1 মাৰ্কৰ কাৰণে আহিব, জাষ্ট
প্ৰপাৰ্টিটোৰ এটা বৈশিষ্ট্য উল্লেখ কৰিবলৈ কৈছে ইয়াত তোমাক প্ৰমাণ কৰি দিবলৈ কোৱা নাই যেতিয়া উল্লেখ কৰি দিব কৈছে গতিকে 1 মাৰ্কত জাষ্ট তুমি প্ৰপাৰ্টিটো লিখি দিলেই হ'ব ঠিক আছে কিন্তু ইয়াতে যদি CS প্ৰডাকশ্যন ফাংচনত আমাৰ যিখিনি আমি পাওঁ নিগেটিভলি স্লো পাওঁ এই কনচেপ্টবিলাক যেতিয়া আমি পাম সেই কনচেপ্টবিলাক তেতিয়া কিন্তু তুমি প্ৰুফ কৰি দেখাব লাগিব ঠিক আছে গতিকে কুৱেশ্যন পেপাৰখন ভালদৰে পঢ়ি চোৱাটো ইম্পৰ্টেণ্ট কুৱেশ্যনৰ মাৰ্ক কিমান আহিছে সেইটো আমি চাব লাগিব যে আমাক কুৱেশ্যনটো কি সুধিছে সেইটো আমি ভালদৰে চাব লাগিব ঠিক আছে নেক্সট এটা সহজ কুৱেশ্যন দিলে সেই কুৱেশ্যনটো মেবি তোমালোকে থাৰ্ড চেমত খুব ধুনীয়াকৈ পাই আহিছিলা আমাক এটা ফাংচন দিছে y = 7 √x দিছে √x হ'লে আমাৰ কি হ'ব x হাফ কৰি লওঁ হয়নে সেইটোক আমি dy/dx কৰিব কৈছে সেইটো খুব সহজ কুৱেশ্যন আৰু এইখিনি বেছিক কুৱেশ্যনখিনি ইন্টিগ্ৰেশ্যনৰে হওক বা ডিফাৰেঞ্চিয়েশ্যনৰ এই বেছিকখিনি ক্লিয়াৰ থাকিলেহে পিছত তোমালোকে কৰিবগৈ পাৰিবা ঠিক আছে যদি বেছিক ক্লিয়াৰ নাই এতিয়াও তোমালোকে চাই ল'বা বা আমাৰ কোৰ্চৰ লগত যিখিনি ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে যদি কাৰোবাৰ এতিয়াও বেছিকৰ প্ৰব্লেম আছে তেতিয়াহ'লে এটা মেছেজ কৰি দিবা ঠিক আছে নেক্সট x এতিয়া দৰ বিভেদীকৰণৰ ভাৰসাম্যতাৰ চৰ্তটো লিখা ৰাইট ডাউন দ্য ইকুইলিব্ৰিয়াম কণ্ডিশ্যন ফৰ এ ডিছক্ৰিমিনেটিং মনোপলিষ্ট আমি ডিছক্ৰিমিনেটিং মনোপলিষ্টৰ ওপৰত মেথছ কৰিছোঁ হয়নে নহয় গতিকে এই ডিছক্ৰিমিনেটিং মনোপলিষ্টৰ ভাৰসাম্যতাৰ যিটো চৰ্ত তাৰ যিটো কণ্ডিশ্যন হয় সেই কণ্ডিশ্যনটো ইয়াত লিখিবলৈ কৈছে জাষ্ট কণ্ডিশ্যনটো লিখিব লাগে ঠিক আছে নেক্সট তলৰ যিকোনো দুটাৰ বিষয়ে চমু টোকা লিখা প্ৰথম হৈছে কবৱেব থিয়ৰাম অৰ্থাৎ মকৰাজাল তত্ত্বটো নেক্সট হৈছে মাল্টি প্ৰডাক্ট মনোপলি ফাৰ্ম আৰু নেক্সট হৈছে এক্সপানশ্যন পাথ এতিয়া এক্সপানশ্যন পাথৰ এই কুৱেশ্যনটো আমি মেথমেটিকেলি প্ৰুফ কৰি দেখাব লাগিব ঠিক আছে অলৰেডি মই কৰোৱা হৈছে এক্সপানশ্যন পাথটো গতিকে এবাৰ লং কুৱেশ্যনৰ কাৰণেও তোমালোকে এক্সপানশ্যন পাথটো চাই থবা স্ক্ৰিপ্ট নকৰিবা ঠিক আছে এবাৰ ধৰা এনেকৈ 4 মাৰ্কত আহিলে কিন্তু লং কুৱেশ্যনতো এক্সপানশ্যন পাথটো আহি যায় গতিকে সেইটো স্ক্ৰিপ্ট কৰি নাযাবা ভালদৰে চাই যাবা ঠিক আছে গতিকে এক্সপানশ্যন পাথত আমি মেথমেটিকেলি সেইখিনি লিখিবই লাগিব গতিকে এক্সপানশ্যন পাথ এইটো মাইক্ৰ' ইকনমিক্সৰ কনচেপ্ট ঠিক তেনেধৰণে আমি মাল্টি প্ৰডাক্ট মনোপলি ফাৰ্ম যদিও চাওঁ সেইটো মাইক্ৰ' ইকনমিক্সৰ কনচেপ্ট কিন্তু আমি কি পঢ়ি আছোঁ আমি মেথমেটিকেল ইকনমিক্স পঢ়ি আছোঁ হয়নে গতিকে মেথমেটিকেল ইকনমিক্সত কি হয় ইকনমিক্সৰ যিখিনি থিয়ৰী থাকিব বা ইকনমিক্সৰ কিছুমান কনচেপ্ট আছে যিখিনি কনচেপ্টত আমি মেথমেটিকেলি সেইখিনি প্ৰুভ কৰিব পাৰোঁ বা য'ত আমাৰ মেথমেটিক ইউজ হয় গতিকে এক্সপানশ্যন পাথৰ কনচেপ্টটো তেনেকুৱা হয় য'ত আমি মেথমেটিকেলি সেইটো প্ৰুভ কৰি দেখাওঁ ঠিক আছে গতিকে এক্সপানশ্যন পাথ আহিলে বুলিয়ে তোমালোকে মাইক্ৰ' ইকনমিক্সৰ সম্পূৰ্ণ বস্তুখিনি লিখি থৈ ইয়াত নাহিবা ঠিক আছে যিহেতু এখন মেথছৰ পেপাৰ ঠিক আছে নেক্সট সুধিছে নিৰপেক্ষ ৰেখা কাক বোলে গাণিতিকভাৱে প্ৰমাণ কৰা যে নিৰপেক্ষ ৰেখাৰ ঢাল মূল কেন্দ্ৰবিন্দুৰ প্ৰতি উত্তল এতিয়া হোৱাট ইজ ইনডিফাৰেঞ্চ কাৰ্ভ মেথমেটিকেলি প্ৰুভ ডেট ইনডিফাৰেঞ্চ কাৰ্ভ ইজ কনভেক্স টু দ্য অৰিজিন ঠিক আছে ইনডিফাৰেঞ্চ কাৰ্ভৰ প্ৰপাৰ্টি কৰোৱা হৈছে অলৰেডি ইনডিফাৰেঞ্চ কাৰ্ভত আমি দুটা কনচেপ্ট বেছি গুৰুত্ব দিব লাগে প্ৰথম কথাটো হৈছে ইনডিফাৰেঞ্চ কাৰ্ভ ইজ নিগেটিভলি শ্লোপ সেইটো এটা প্ৰপাৰ্টি হয় ঠিক আছে তাকো আমি মেথমেটিকেলি প্ৰুফ কৰি দেখাব পাৰোঁ তাৰপিছতে আৰু এটা কৰিব পাৰোঁ যে ইনডিফাৰেঞ্চ কাৰ্ভ ইজ কনভেক্স টু দ্য অৰিজিন ঠিক আছে এইখিনিতে মন কৰিবা যেতিয়া আমাক নিগেটিভলি শ্লোপ ওলাব তেতিয়া আমাৰ কি হ'ব মাইনাছত ওলাব আমি কনভেক্স টু দ্য অৰিজিন হ'লে কি হ'ব ফাইনেল যোনটো আনসাৰটো আমাৰ প্লাছত ওলাইছে ভালদৰে চাবা আৰু কমেণ্ট কৰিবা কাৰণ এইটো মই ষ্টুডেণ্টক যিখিনি মোৰ কোৰ্চত জড়িত হৈছে ফাৰ্ষ্টতে এইখিনি মই দি দিছোঁ যাতে তোমালোকে মাল্টিপল টাইম ৰিভিজন কৰিব পাৰা আৰু এতিয়া যিহেতু এক্সাম বহুত ওচৰ পাইছেহি গতিকে এই কনচেপ্টবিলাক তোমালোকে যিমান পাৰি সিমান ৰিভিজন কৰিবা ঠিক আছে নেক্সট কুৱেশ্যন সুধিছে কপ ডগলাছ উৎপাদন ফলনৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ঠিক আছে ডিছকাছ দ্য প্ৰপাৰ্টিজ অফ কক ডগলাছ প্ৰডাকশ্যন ফাংচন এতিয়া কক ডগলাছ প্ৰডাকশ্যন ফাংচনৰ যিমানখিনি প্ৰপাৰ্টিজ আছিলে গোটেই প্ৰপাৰ্টিজখিনি আলোচনা যেতিয়া কৰিবলৈ কৈছে ডেট মিনছ আমি সেইখিনি মেথমেটিকেলি কৰিব লাগিব ঠিক আছে আমি জাষ্ট লিখি থৈ আহিলে নহ'ব যে কক ডগলাছ প্ৰডাকশ্যন ফাংচনৰ যিমানখিনি প্ৰপাৰ্টি আছে লিনিয়াৰলি হোমোজেনিয়াছ এই কনচেপ্টবিলাক আমি লিখি থৈ আহিলে নহ'ব তাক আমি মেথমেটিকেলি দেখুৱাব লাগিব ঠিক আছে প্ৰত্যেকটো কনচেপ্টেই মই পাৰ্ট বাই পাৰ্টকৈ তোমালোকক কৰোৱা আছে মেবি 3টামান পাৰ্ট 3টা নে 4টা পাৰ্টত এই গোটেই কক ডগলাছ প্ৰডাকশ্যন ফাংচনটো আমি শেষ কৰিছিলোঁ গতিকে সেইখিনি ভালদৰে চাবা ঠিক আছে নেক্সট কুৱেশ্যন সুধিছে A monopolist discriminates the price between two market and price
equation are given by TR equal to 53 minus 4Q1 and T2 equal to 29 minus 3Q2, while the total cost function is given by 20 plus 5Q. এতিয়া ইয়াত মন কৰিবা বহুতৰ ভুল কিহত হয় আমাক TR এটা ফাংচন দিছে সেই TR ফাংচনটো যেহেতু কোৱেশ্চনটোত সুধিছে মনোপলিষ্টৰ ডিসক্ৰিমিনেটিং আৰু এই ডিসক্ৰিমিনেটিং হ'বলৈ হলে দুটা ৰেভিনিউ দিছে এটা হৈছে টোটাল ৰেভিনিউ 1 আৰু এটা হৈছে টোটাল ৰেভিনিউ 2 ঠিক আছে কিন্তু আমাক টোটাল কষ্ট এটাই দিছে ঠিক আছে টোটাল কষ্ট এটাই দিছে টোটাল কষ্টত কিমান আছিল 20 plus 5Q যেতিয়া 20 plus 5Q বুলি ইয়াত মেনশন কৰিছে 20 plus 5Q বুলি মেনশন কৰাৰ লগে লগে আমি এটা কথা মন কৰিম আমাক আৰু এটা হিন্টস দিছে যেহেতু Q equal to Q1 plus Q2 that means 20 plus 5 Q1 plus Q2 okay এনে ধৰণে মাল্টিপ্লাই কৰি ল'ব লাগিব 20 plus 5 Q1 plus 5 Q2 okay এনে ধৰণে যেনে ধৰণে লিখি দিছো এই ফৰ্মটো তোমালকে বনাই ল'ব লাগিব ঠিক আছে এটো যদি স্ক্ৰিপ্ট হৈ যায় গুটে আনসাৰটো ভুল হৈ যাব যেহেতু আমাক কোৱেশ্চনতে কৰা হৈছে where Q equal to Q1 plus Q2 ঠিক আছে and obtain the profit maximizing output আৰু যত আমাক profit maximizing output টো সুধিছে and price সুধিছে এতিয়া আমাক দুখন ফাৰ্মৰ total revenue TR1 and total revenue TR2 দিছে গতে তাৰ পৰা আমি এভাৰেজ ৰেভিনিউ উলিয়াবলৈ হলে কি কৰিব লাগিব total revenue TR1 divided by Q1 TR2 divided by Q2 এটো উলিয়ালে পাম আমি AR1 আৰু এটো উলিয়ালে পাম আমি AR2 ঠিক আছে এনে ধৰণে আমি কোৱেশ্চনটো কৰি ল'ব লাগিব এখিনি অলৰেডি কৰোৱা হৈছে নেক্সট কোৱেশ্চন A monopolist produce his product in two different plants and the cost function of the two plants are given by TC1 and TC2 ইয়াত কিন্তু কষ্টৰ কথা কোৱা হৈছে ঠিক আছে যেতিয়া আমাক কষ্টৰ কথা কোৱা হয় দুখন আছে কি জানে মাৰ্কেটখনৰ TC1 and TC2 ঠিক আছে if the average revenue is given by ইয়াত average revenue to দিয়া হৈছে AR to দিয়া হৈছে AR দিয়া হৈছে 550 minus 2Q again ইয়াত Q দিয়া হৈছে where Q equal to Q1 plus Q2 এইখিনিতে এটা মন কৰিবা এতিয়া চোৱা AR equal to 50 minus 2Q ঠিক আছে আমি লিখিম 50 minus 2 Q1 plus Q2 ঠিক আছে যেহেতু কোৱেশ্চনত আমাক দি থোৱা হৈছে যে ভ্যালু অফ Q equal to Q1 plus Q2 ঠিক আছে এতিয়া ইয়াত যে মাইনাস সাইনটো আছে মাইনাস সাইনটো থকাৰ কাৰণে এই ভিতৰৰ সাইন গিটা চেঞ্জ হৈ যাব ঠিক আছে গতে হেতু মন কৰিবা যেতিয়া আমি Q ৰ ভ্যালুটো বহাম তাৰ আগত কি সাইন আছে হেতু মেটাৰ কৰিব ইয়াত আছে 50 equal to 50 minus 2 Q1 minus 2 Q2 মাইনাস কিয় হল যেহেতু 2 ৰ আগত মাইনাস সাইনটো আছে এই মাইনাস সাইনটো থকাৰ কাৰণে কি হ'ব এই ভিতৰৰ সাইন গিটা কি হৈ যাব আমাৰ চেঞ্জ হৈ যাব ঠিক আছে যেহেতু মাইনাস 2 ৰে Q1 and Q2 ক আমি মাল্টিপ্লাই কৰিছো ঠিক আছে okay then find the profit maximizing output এটা profit maximizing output সুধিছে in the first plan and the second plan and his maximum profit আমি profit function উলিয়াবলৈ হলে কি কৰিম আমাক আৰু এটা কনসেপ্ট দিলে যে আমাক এভাৰেজ ৰেভিনিউ ফৰ্মটোহে দিলে ঠিক আছে আমাক এভাৰেজ ৰেভিনিউ হে দিলে তাকো এভাৰেজ ৰেভিনিউটো মানে ফাৰ্ম TC1 ৰ কাৰণেও হ'ব TC2 ৰ কাৰণেও হ'ব ঠিক আছে এতিয়া হে এভাৰেজ ৰেভিনিউটোৰ পৰা আমি যেতিয়া প্ৰফিট ফাংচন উলিয়াবলৈ দিছে দ্যাট মিন্স আমাক গোটেই মেথছটো আমি প্ৰফিট ফাংচনৰ সহায়তে কৰিব লাগিব প্ৰফিট ম্যাক্সিমাইজেশন উলিয়াবলৈ হলে আমি প্ৰথমতে এই AR ফাংচনটোক TR লৈ কনভাৰ্ট কৰি ল'ব লাগিব ঠিক আছে AR টোক আমি কি কৰিব লাগিব TR কৰিব লাগিব এতিয়া চোৱা TR ফাংচন এটা যদি আমাক TR ফাংচনটো দি থাকিলহেতেন তেতিয়া আমি AR উলিয়াব লগা হলে Q ৰে ডিভাইড কৰিলেতেন তেতিয়া আমি AR উলালোহেতেন হয়নে কিন্তু আমাক দি থোৱা আছে AR ফাংচনটো যেটো আমাক দি থোৱা হৈছে গতিকে AR ফাংচনটোৰ পৰা আমি যেটো TR ফাংচন উলাব লাগে
এইখিনিতে আৰু এটা কথা মন কৰিবা তেতিয়া তুমি কি কৰিব লাগিব TR equal to এইটো ইনটু কিউ এটা AR ফাংচন কিমান দিয়া আছে 50 minus 2Q ঠিক আছে তাৰ পিছত সেই ফাংচনটোৰ লগত আমি Q টো মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহে আমি কি পাম ফাংচনটো পাম গতিকে আলটিমেটলি আমাৰ এই যোনটো ভ্যালু হ'ব হেতু হ'ব 50Q minus 2Q square ঠিক আছে তাৰ পিছত 50 জেগাত Q জেগাত আকৌ Q1 plus Q2 আহিব again 2 আহিব এই Q2 জেগাত কি আহিব Q1 plus Q2 whole square এটো ফৰ্মুলা ইউজ কৰি পেলাই আমি মেথছটো কৰিব লাগিব গতিকে এইখিনি কাম তোমালকে কৰি ল'ব লাগিব ডাইৰেক্ট AR ফাংচনটোৰ পৰা আমি কেতিয়াও টোটাল যেটো আমাৰ প্ৰফিট হয় সেই প্ৰফিট ফাংচনটো আমি ডিটাৰমাইন কৰিব নোৱাৰো এভাৰেজ ৰেভিনিউ ফাংচনৰ পৰা আমি প্ৰফিট ফাংচন ডিটাৰমাইন কৰিব নোৱাৰো কাৰণে আমি টোটাল ৰেভিনিউ ফাংচনটোলৈ যাব লাগিব টোটাল ৰেভিনিউ ফাংচনটো প্ৰথমতে আমি কনস্ট্ৰাক্ট কৰি ল'ব লাগিব সেই ফাংচনটো যেতিয়া আমি কনস্ট্ৰাক্ট কৰি লম তাৰ পিছত আমি প্ৰফিট ফাংচনটা পাম প্ৰফিট ফাংচনটো হৈছে TR minus TC ঠিক আছে next question given the demand and supply function for the curve wave model এটো সংখ্যাৰে দিছে নিউমেৰিক্যালি এটো কোৱেশ্চন দিছে QD equal to 20 minus 6 P1 and QS equal to minus 3 plus 6P T minus 1 এটা find the time part এটো কোৱেশ্চন বহুতবাৰ কৰোৱা হৈছে আমি মেথছৰ সহায়টো কৰিছো বা নিউমেৰিক্যালিও এই কোৱেশ্চনটো তোমালোকক কৰোৱা হৈছে ঠিক আছে এনা ধৰণৰ কোৱেশ্চনখিনি চাবা next question ইয়াৰ alternative এটা question আহিছিলে এটো again 12 মাৰ্ক আছে what do you mean by homogeneous production function homogeneous production function বুলিলে কি বুজা if q equal to 2 l cube minus k minus 2 is the linearly homogeneous production function and so that Euler's theorem satisfy the existing theorem supported the above function অৰ্থাৎ আমি Euler's যোনটো theorem আছে সেই Euler's theoremটোৰ সহায়ত এই নিশেষ তত্ত্বটোৰ সত্যতা প্ৰমাণ কৰিব লাগে ঠিক আছে ওকে এই কোৱেশ্চনখিনিও কৰবা হৈছে দেই Euler's theorem আমি প্ৰমাণ কৰি দেখাইছিলো Euler's theorem প্ৰমাণ কৰি দেখুৱাৰ পিছত homogeneous production functionও তোমালকক কৰৱা হৈছিলে ঠিক আছে next question question number 6 the utility function of a consumer is given by u equal to x square plus 3xy minus 5y square where px equal to rs2 and py equal to rs3 and the income of the consumer is 6 and find out the combination of x and y at the equilibrium okay equation খুদিছে যে আমাক u দিয়া হৈছে আৰু এইখিনি দি থোৱা হৈছে ঠিক আছে p এর ভ্যালু দি থোৱা হৈছে that means here against price to দি থোৱা হৈছে price of the two commodities উপভোক্তাজনৰ i to দি থোৱা হৈছে ঠিক আছে আৰু i দি থোৱা হৈছে 6 ঠিক আছে তাৰ কাৰণে আমি কি কৰিব লাগিব আমি বাজেট লাইন ডাল কনস্ট্ৰাক্ট কৰিব লাগিব ঠিক আছে এটো আমি খুব ধুনিয়াকৈ কৰবা হৈছে কেবাটো এনে ধৰণৰ টাইপছৰ কোৱেশ্চন কৰবা হৈছে মই ভাবিছো আশা তোমালকে নিশ্চয় পাৰিছা নেক্সট আৰু এটা কোৱেশ্চন আছে এনেকুৱা টাইপৰ a producer desire to minimize the cost of the production c equal to ইয়াত দিয়া হৈছে c equal to 2l plus 5k where l and k represent the labor and capital respectively subject to the given function q equal to l and k find out the equilibrium combination of l and k in order to minimize the cost of production where output q equal to 40 output or q value to amak 40 বুলি দিয়া হৈছে ঠিক আছে এতিয়া ইকুয়েশন খিনি কৰপৰা আহিছে জানানে আমাক এটা টপিক আসলে হেতু হৈছে Lagrange multiplier ঠিক আছে গুটেই পেপাৰখনৰ ভিতৰত আটাইতকৈ বেছি
দীঘল মেথছটোৱে হৈছে লাগৰেঞ্জৰ কুৱেশ্যনটো গতিকে মই প্ৰথমতে সেইকাৰণে লাগৰেঞ্জৰ যিখিনি কুৱেশ্যন সেইখিনি তোমালোকৰ লগত আলোচনা কৰিছোঁ লাগৰেঞ্জৰ কনচেপ্টখিনি কোনো কাৰণতে ষ্টেপ মিছ কৰিব নোৱাৰিবা কাৰণ বহুত পেজ হৈ যায় আমি যিহেতু এটা পেজৰ পৰা অন্য এটা পেজলৈ যাওঁতেও সেই লাগৰেঞ্জৰ কুৱেশ্যনটো ভুল হোৱা চান্স থাকে গতিকে তাত ভেলুখিনি আমি বহুত ডিফাইন কৰিব লাগে গতিকে এটা যদি আমাৰ কনজিউমাৰ ইউটিলিটিৰ কুৱেশ্যন আহিছে এটা প্ৰডিউচাৰৰ কুৱেশ্যন আহিছে মানে কনজিউমাৰ ইকুইলিব্ৰিয়ামৰ এটা আহিছে আৰু এটা প্ৰডিউচাৰ ইকুইলিব্ৰিয়ামৰ কনচেপ্ট আহিছে আৰু দুইটাতে আমি লাগৰেঞ্জ মাল্টিপ্লায়াৰ ইউজ কৰিব লাগিব গতিকে লাগৰেঞ্জ মাল্টিপ্লায়াৰটো স্কিপ কৰি এইখন পেপাৰত তোমালোকে যাব নোৱাৰিবা লাগৰেঞ্জ মাল্টিপ্লায়াৰ দীঘল হ'লেও কুৱেশ্যনটো আমি সেইটো কৰিয়ে যাব লাগিব ঠিক আছে ওভাৰঅল এইখনেই আছিলে কুৱেশ্যন পেপাৰ 1 মাৰ্কৰ যিখিনি কুৱেশ্যন হয় তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ কমেণ্টছবিলাকৰ মই ৰিপ্লাই দিম ঠিক আছে কুৱেশ্যনটো বুজি পালানে এটা কমেণ্ট কৰি জনাবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ